নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকক সমান্তৰ প্ৰগতি চেপ্টাৰ 5.2 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 13 পৰা কৰিবৰ কাৰণে চেষ্টা কৰিম। কুৱেশ্যন নম্বৰ 13 আমাক কোৱা আছে কিমানটা তিনি অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য। কিমানটা তিনি অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য আমাক নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া প্ৰথমে আমি জানিব লাগিব তিনি অংকযুক্ত সংখ্যাবোৰ ক'ৰ পৰা আৰম্ভ হয় আৰু ক'ত শেষ হয়। আমি জানো তিনি অংকযুক্ত সংখ্যাবোৰ 100ৰ পৰা আৰম্ভ হয় আৰু 999ত শেষ হয়। অৰ্থাৎ এই প্ৰশ্নক আমাক এইটোৱে বুজাইছে 100ৰ পৰা 100 বা 100তকৈ ডাঙৰ আৰু 999 বা 999তকৈ সৰু কিমানটা 7ৰে বিভাজ্য সংখ্যা আছে আমাক নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া প্ৰথমে আমি লিখিব লাগিব তিনি অংকযুক্ত 7ৰে বিভাজ্য সংখ্যাবোৰ। তিনি অংকযুক্ত 7ৰে বিভাজ্য সংখ্যাবোৰ প্ৰথমে আমি চাব লাগিব 100ক 7ৰে বিভাজ্য হয় নেকি। 7 × 7 8 9 10 3 থাকিলে এতিয়া ইয়াত মই 0 নমাৰিলে 30ক 7ৰে বিভাজ্য নহ'ব। 1 যদি দিওঁ ইয়াত 31 হ'ব, নহ'ব। আমি ইয়াত 5 দিব লাগিব। এতিয়া কি হ'ব 7 5 × 35 অৰ্থাৎ 7ৰে বিভাজ্য তিনি অংকযুক্ত প্ৰথম সংখ্যাটো হৈছে 105। যিহেতু 7ৰে বিভাজ্য ইয়াৰ লগত আমি 7 যোগ কৰিম। ইয়াৰ লগত 7 যোগ কৰিলে হ'ব 112, তাৰপিছত হ'ব 119 আৰু এতিয়া আমি শেষৰ পৰা চাম 999। 999 7ৰে বিভাজ্য হয়নি চাম। 7 × 7 8 9 29 হ'ল, 7 4 × 28 19 হ'ল। এতিয়া 19 নাযায়, সদায় মনত ৰাখিবা ডাঙৰটোক আমি কমাই নিব লাগিব। মই 14 কৰি দিলোঁ মানে 994, 7 2 × 14 হ'ব, অৰ্থাৎ শেষত হৈছে 994। আমি ইয়াত এইটোৱে বুজি পালোঁ 7ৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যাবোৰ হৈছে 105, 112, 119 আৰু একেবাৰে শেষত হৈছে 994। ইয়াত লিখিব লাগিব যিহেতু সংখ্যাবোৰ সমান্তৰ প্ৰগতিত আছে। যিহেতু সংখ্যাবোৰ সমান্তৰ প্ৰগতিত আছে, এতেকে প্ৰথম পদ কমা a ইজ ইকুৱেল টু 105। তাৰ দৰে আমি লিখিব লাগিব সাধাৰণ অন্তৰ কমা d ইজ ইকুৱেল টু 112 মাইনাছ 105 ইজ ইকুৱেল টু 7। ইয়াৰ পাছত আমি লিখিব লাগিব অন্তিম পদ কমা l ইকুৱেল টু 994। এতিয়া আমি এলৰ পৰা কৰিব লাগিব। যিহেতু l ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু d, ইয়াত এলৰ মান হৈছে 994 ইকুৱেল টু a প্লাছ মানে 105 প্লাছ n মাইনাছ 1 ইনটু d, ডিৰ মান হ'ব 7। 994 মাইনাছ 105 ইকুৱেল টু n মাইনাছ 1 ইনটু 7। এতিয়া যদি বিয়োগ কৰিলে হ'ব 14ৰ 5 গ'ল থাকিল 9, ইয়াত 8 মানে 889 ইকুৱেল টু n মাইনাছ 1 ইনটু 7। দিছ ইমপ্লাইজ n মাইনাছ 1 ইনটু 7 ইকুৱেল টু 889। দিছ ইমপ্লাইজ n মাইনাছ 1 ইকুৱেল টু 889 ডিভাইডেড বাই 7। অৰ্থাৎ আমি পাম n মাইনাছ 1 ইকুৱেল টু 7 × 7 7 2 × 14 7 7 × 49। দিছ ইমপ্লাইজ n ইজ ইকুৱেল টু 127 প্লাছ 1 ইজ ইকুৱেল টু 128। তোমালোকে শেষত লিখিব লাগিব এতেকে 7ৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যা 128 128টা আছে। মই ভাবিছোঁ তোমালোকে এই কুৱেশ্যনটো নিশ্চয় বুজি পাইছা। ইয়াৰ পাছত মই তাৰ পাছৰ প্ৰশ্ন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, অৰ্থাৎ কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14 আমাক দিয়া আছে 10 আৰু 250ৰ মাজত 4ৰ গুণিতক কিমানটা আছে। আমাক কৈছে 10 আৰু 250ৰ মাজত, অৰ্থাৎ 10তকৈ ডাঙৰ হ'ব লাগিব আৰু 250তকৈ সৰু হ'ব লাগিব। কিমানটা 4ৰ গুণিতক আছে আমাক নিৰ্ণয় কৰিবলৈ কৈছে। আমি লিখিব লাগিব 10 আৰু 250ৰ মাজৰ 4ৰ গুণিতকবোৰ। এতিয়া 4ৰ গুণিতক প্ৰথমতে আহিব 12, তাৰপিছত আহিব 16, তাৰপিছত 20। আমি এতিয়া শেষৰ পৰা চাম, শেষত হ'ব 248 আৰু এইটো তোমালোকে নিশ্চয় উলিয়াই ল'ব পাৰিবা, আগৰ প্ৰশ্নৰ নিচিনা একেই হ'ব। ইয়াৰ পিছত আমি লিখিম যিহেতু সংখ্যাবোৰ
সমান্তৰ প্ৰগতিত আছে যিহেতু সংখ্যাবোৰ সমান্তৰ প্ৰগতিত আছে ইয়াত প্ৰথম পদ কমা a ইকুৱেল টু 12 ইয়াৰ পাছত লিখিব লাগিব সাধাৰণ অন্তৰ কমা d ইকুৱেল টু 16 অন্তিম পদ কমা l ইকুৱেল টু 248 অন্তিম পদ কমা l ইকুৱেল টু 248 এতিয়া লিখিব লাগিব যিহেতু l ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু d এলৰ মান হ'ব 248 ইকুৱেল টু a প্লাছ মানে 12 প্লাছ ইনটু n মাইনাছ 1 ইনটু d মোৰ ইয়াত ভুল হৈ গৈছে ডিৰ মানটো উলিয়াই কিমান হ'ব 12 16 মাইনাছ 12 ইজ ইকুৱেল টু 4 ইয়াত ডিৰ মান হৈছে 4 এতিয়া আমি কি কৰিম চাই লোৱা 248 মাইনাছ 12 ইজ ইকুৱেল টু n মাইনাছ 1 ইনটু 4 এতিয়া বিট কৰি দেখা পাম 8 2 গল থাকিল 6 4 1 গল থাকিল 3 236 ইজ ইকুৱেল টু n মাইনাছ 1 ইনটু 4 অৰ্থাৎ এটো হ'ব n মাইনাছ 1 ইনটু 4 ইকুৱেল টু 236 this implies n minus 1 equal to 236 divided by 4 n minus 1 equal to 4 5 গুণ 20 4 9 গুণ 36 ইয়াৰ পৰা আমি n ৰ মান উলিয়াম কি হ'ব 59 plus 1 is equal to 60 অৰ্থাৎ আমি শেষত লিখিব লাগিব এতেকে 10 আৰু 250 ৰ মাজত 4 গুণিতক 60টা আছে তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পাছত মই তাৰ পাছৰ প্ৰশ্ন কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু পাছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15 দিয়া আছে n ৰ কি মানৰ বাবে 63, 65, 67 আৰু 3, 10, 17 এই সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা সমান ইয়াত দুটা সমান্তৰ প্ৰগতি আছে আমি এটাটাকে প্ৰথম পদ আৰু সাধাৰণতে এনেকৈ উলিয়াই ল'ব লাগিব এতিয়া আমি লিখিম দিয়া আছে প্ৰথম সমান্তৰ প্ৰগতিটো সমান 63, 65, 67 এনেকৈ ডট দিব লাগিব ইয়াত প্ৰথম পদ কমা a ইকুৱেল টু 63 সাধাৰণ অন্তৰ কমা d ইকুৱেল টু পিছৰ পৰা কৰি বিক কৰিব লাগিব 65 minus 63 is equal to 2 আকৌ দ্বিতীয় সমান্তৰ প্ৰগতিটো আমাক দিয়া আছে 3, 10, 17 এনেদৰে বাঢ়ি গৈছে ইয়াত প্ৰথম পদ কমা a ড্ৰেছ ইজ ইকুৱেল টু 3 সাধাৰণ অন্তৰ কমা d ড্ৰেছ ইকুৱেল টু 10 minus 3 10 minus 3 is equal to 7 ইয়াৰ পৰা আমি কি কৰিলোঁ প্ৰথম সমান্তৰ প্ৰগতিটোৰ পৰা আমি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়ালোঁ আকৌ দ্বিতীয় সমান্তৰ প্ৰগতিটোৰ পৰা আমি উলিয়ালোঁ কি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ যিহেতু ইয়াত আমি লিখিব লাগিব যিহেতু সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা পৰস্পৰ সমান কাৰণ প্ৰশ্নত কৈ থোৱা আছে ইহঁতৰ nতম পদ দুটা সমান বুলি কৈ থোৱা আছে যিহেতু সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা পৰস্পৰ সমান এতেকে an is equal to a ড্ৰেছ n an is equal to a ড্ৰেছ n ইয়াত an ৰ ঠাইত বহিব a plus n minus 1 into d আৰু ইয়াত হ'ব a ড্ৰেছ plus n minus 1 into d ড্ৰেছ ইয়াত a ঠাইত বহিব 63 plus n minus 1 into d ৰ মান হ'ব 2 a ড্ৰেছৰ ঠাইত হ'ব 3 প্লাছ n minus 1 into d ড্ৰেছৰ মান হ'ব 7 এতিয়া আমি ইয়াত কেলকুলেশ্যন কৰিব লাগিব 63 plus 2n minus 2 3 plus 7n minus 7 63 পৰা 2 লেছ কৰিলে হ'ব 61 plus 2n 3 minus 7 মানে হ'ব ইয়াত minus 4 plus 7n 2n minus 7n is equal to minus 4 minus 61 ইয়াত হ'ব minus 5n is equal to minus 65 এতিয়া উভয় পক্ষত মাইনাছ মাইনাছ কাট খাই গুচি গ'ল এতিয়া কি হ'ব 5n is equal to 65 this implies n is equal to 65 divided by 5
ইজ ইকুৱেল টু 13 এতিয়া শেষত আমি লিখিব লাগিব এটাকে n ইজ ইকুৱেল টু 13ৰ ক্ষেত্ৰত প্ৰদত্ত সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা পৰস্পৰ সমান তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পাছৰ প্ৰশ্নখিনি মই ইয়াৰ পাছৰ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ